মহাভাৰতৰ এক অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ হ'ল দ্ৰৌপদী। পাশা খেলৰ সময়ত দ্ৰৌপদীৰ সৈতে কৌৰৱসকলে কৰা বস্ত্ৰহৰণৰ দৰে ঘৃণনীয় কৰ্মই পঞ্চপাণ্ডৱৰ মনত কৌৰৱসকলৰ প্ৰতি জগাই তুলিছিল প্ৰতিশোধৰ দাবানল। পঞ্চপাণ্ডৱৰ মনত জ্বলি উঠা এই প্ৰতিশোধৰ জুয়ে কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱসকলৰ বিনাশৰ অন্যতম কাৰণ হৈ পৰিছিল। কিন্তু পূৰ্বজন্মত দ্ৰৌপদী কোন আছিল? কাৰ অভিশাপত, কি কাৰণত দ্ৰৌপদীয়ে পঞ্চপাণ্ডৱক স্বামী হিচাপে গ্ৰহণ কৰিবলগীয়া হ'ল? বিবাহৰ পিছত দ্ৰৌপদীয়ে পঞ্চপাণ্ডৱৰ ওচৰত কি চৰ্ত ৰাখিছিল? 5জন স্বামীৰ সৈতে বিবাহ হৈও দ্ৰৌপদীৰ সতীত্ব কিদৰে অক্ষুণ্ণ আছিল? নমস্কাৰ দৰ্শকসকল, আজিৰ এই ভিডিঅ'টোত দ্ৰৌপদীৰ বিষয়ে এনে কেতবোৰ ৰহস্য আপোনালোকক ক'বলৈ ওলাইছো। পুৰাণত উল্লেখিত অনুসৰি পূৰ্বজন্মত দ্ৰৌপদীৰ নাম আছিল নলায়নী বা ইন্দ্ৰসেনা। নলায়নী আছিল ৰজা নল আৰু দময়ন্তীৰ কন্যা। নলায়নীৰ বয়স বিবাহৰ উপযুক্ত হোৱাত ৰজা নলে ঋষি মৌদ্গল্যৰ সৈতে নলায়নীৰ বিবাহ সম্পন্ন কৰিলে। বিবাহৰ পিছত নলায়নীয়ে পত্নী ধৰ্ম পালন কৰি পতি মৌদ্গল্য ঋষিৰ সেৱা শুশ্ৰূষা কৰি গৈছিল। কিন্তু হাই, বিধাতাৰ কি লিখন! বিবাহৰ কেইবছৰমান পিছতে ঋষি মৌদ্গল্য কুষ্ঠৰোগত আক্ৰান্ত হ'ল। এই ৰোগে ঋষি মৌদ্গল্যৰ শৰীৰ লাহে লাহে অৱশ কৰি পেলালে। ঋষিৰ শৰীৰ দেখিবলৈ কুৎসিত আৰু বিকৃত হৈ পৰিছিল। ৰোগৰ দুখ বেদনাই ঋষিক খিংখিঙীয়া স্বভাৱৰ কৰি তুলিছিল। কিন্তু নলায়নী আছিল এগৰাকী অতি নিষ্ঠাবান পত্নী। সেয়েহে তেওঁ স্বামীৰ ৰোগাক্ৰান্ত শৰীৰক কেতিয়াও ঘৃণা কৰা নাছিল, নাইবা স্বামীৰ খিংখিঙীয়া স্বভাৱক লৈও কেতিয়াও কোনো ধৰণৰ খং প্ৰকাশ কৰা নাছিল। নলায়নীয়ে অতি নিষ্ঠাৰে আৰু ভক্তিভাৱে পতিদেৱৰ সেৱা শুশ্ৰূষা কৰি গৈছিল। আনহাতে ৰোগীয়া শৰীৰৰ বাবে ঋষি মৌদ্গল্যই নলায়নীক শাৰীৰিক সুখ দিব পৰা নাছিল, যাৰ বাবে ভৰযৌৱনা নলায়নীৰ মন অতৃপ্ত হৈ ৰৈছিল। স্বামীৰ ৰোগীয়া শৰীৰ আৰু দুখ যন্ত্ৰণা দেখি এসময়ত নলায়নী ব্যথিত হৈ পৰিল। আৰু এনেদৰেই এদিন ঋষি মৌদ্গল্যৰ মৃত্যু ঘটিল। উপায়হীন হৈ নলায়নীয়ে একান্ত মনে দেৱাদিদেৱ মহাদেৱক আৰাধনা কৰিব ধৰিলে। বহু বছৰৰ মূৰত মহাদেৱ সন্তুষ্ট হ'ল আৰু নলায়নীৰ সন্মুখত আবিৰ্ভাৱ হৈ সুধিলে, হে পুত্ৰী, তোমাক কি বৰ লাগে কোৱা। দেৱাদিদেৱ মহাদেৱক দেখি নলায়নীয়ে হাতজোৰ কৰি ক'লে, হে প্ৰভু, অহা জনমত মোক এনেকুৱা স্বামী লাভৰ বাবে আশীৰ্বাদ দিয়ক, যি হ'ব অতি ন্যায়পৰায়ণ, সত্যবাদী, বুদ্ধিমান, অতি শক্তিশালী, পৰাক্ৰমী বীৰ, অত্যন্ত আকৰ্ষণীয় আৰু পৰম জ্ঞানী। তেতিয়া মহাদেৱে আশীৰ্বাদ দি ক'লে, হে পুত্ৰী, তোমাৰ এই মনোকামনা নিশ্চয় পূৰণ হ'ব। এই বুলি কৈ মহাদেৱ তাৰ পৰা অন্তৰ্ধান হ'ল। সেই সময়তে এটা অঘটন ঘটিল। এজনী সম্ভোগপ্ৰিয় গাইগৰুৱে নলায়নীৰ ওচৰৰে দৌৰি দৌৰি পাৰ হৈ গ'ল আৰু গাইজনীৰ পিছে পিছে 5টাকৈ ষাঁড় গৰুৱে তাইৰ সৈতে সহবাস কৰিবলৈ ব্যাকুল হৈ দৌৰি আহিছিল। অলপ পিছতে নলায়নীয়ে দেখিলে যে সেই ষাঁড় গৰুকেইটাৰ এটা এৰি আনটোৱে গাইজনীৰ সৈতে সহবাস কৰি আছে। এই দৃশ্য দেখি নলায়নীৰ হাঁহি উঠিল। গাইজনীৰ ফালে চাই নলায়নীয়ে হাঁহি থকা দেখা পাই গাইজনীৰ খং উঠিল। খঙৰ ভমকত গাইজনীয়ে নলায়নীক অভিশাপ দি ক'লে, হে নাৰী, আজি তুমি মোৰ এই অৱস্থা দেখি যি উপলুঙা কৰিলা তাৰ বাবে মই মনকষ্ট পাইছো আৰু লজ্জিত অনুভৱ কৰিছো। গতিকে অহা জনমত তুমিও মোৰ দৰে পঞ্চস্বামী বৰণ কৰিব লাগিব। গাইজনীৰ অভিশাপ পাই নলায়নীয়ে কান্দি কান্দি ক'লে, হে গোমাতা, মই ঋষি মৌদ্গল্যৰ পত্নী নলায়নী সতী। স্বামী সেৱাই আছিল মোৰ পৰম ধৰ্ম। তেনেস্থলত পঞ্চস্বামী ভজিলে মই জানো সতী হৈ থাকিব পাৰিম? নলায়নীৰ কথা শুনি গাইজনীয়ে ক'লে, তোমাৰ পঞ্চস্বামী হ'লেও তুমি সতী হৈ থাকিব পাৰিবা, কিন্তু প্ৰত্যেকজন স্বামীকে তুমি সমব্যৱহাৰ কৰিব লাগিব। ইয়াৰ উপৰিও প্ৰতিজন স্বামীৰ সৈতে সহবাস কৰাৰ পিছত যদিহে একান্ত মনে তুমি ভক্তিভাৱে সদাশিৱক প্ৰাৰ্থনা কৰা, তেতিয়া তুমি তোমাৰ কুমাৰিত্ব ঘূৰাই পাবলৈ সক্ষম হ'বা আৰু এনেদৰেই তোমাৰ সতীত্ব অক্ষুণ্ণ থাকিব। ইয়াৰ পিছতে নলায়নীয়ে দেহত্যাগ কৰিলে। এইফালে পাঞ্চাল ৰাজ্যৰ ৰজা পৃষতৰ পুত্ৰ আছিল দ্ৰুপদ। শিশুকালত দ্ৰুপদ আৰু কৌৰৱ পাণ্ডৱৰ গুৰু দ্ৰোণে দ্ৰোণৰ পিতাক ভৰদ্বাজ মুনিৰ ওচৰত শিক্ষা দীক্ষা গ্ৰহণ কৰিছিল। সেই সূত্ৰে দ্ৰুপদ আৰু দ্ৰোণৰ মাজত বন্ধুত্ব গঢ়ি উঠিছিল। সেই সময়তে দ্ৰুপদে দ্ৰোণক কৈছিল, মই ৰজা হ'লে মোৰ ৰাজ্যৰ আধা অংশ তোমাক দান কৰিম। শিক্ষা দীক্ষা সমাপ্ত হোৱাৰ পিছত
দ্ৰুপদ ঘৰলৈ গ'ল। পিতৃ পৃষতৰ মৃত্যুৰ পিছত দ্ৰুপদ পাঞ্চাল ৰাজ্যৰ ৰজা হ'ল। আনহাতে বিয়া বাৰু কৰাই দ্ৰোণো গৃহস্থী হ'ল। কিন্তু গৃহস্থী জীৱনত দ্ৰোণ গভীৰ অৰ্থ সংকটত পৰিল। গতিকে অৰ্থ সংকটৰ পৰা সকাহ পাবলৈ দ্ৰোণে সহায় বিচাৰি তেওঁৰ বাল্যবন্ধু দ্ৰৌপদৰ ওচৰত গৈ উপস্থিত হ'ল আৰু ক'লে, হে বান্ধৱ, মই তোমাৰ ওচৰত অলপ আৰ্থিক সহায় বিচাৰি আহিছোঁ। ৰজা হোৱাৰ পিছত দ্ৰুপদ অতি অহংকাৰী হৈ পৰিছিল। এতিয়া আৰু তেওঁ গুৰুগৃহত থকা দ্ৰুপদ হৈ থকা নাই। সেয়েহে ভিক্ষাৰী বেশেৰে গৈ দ্ৰোণে দ্ৰুপদক বান্ধৱ বুলি সম্বোধন কৰাত তেওঁৰ আত্মসন্মানত আঘাত লাগিল। তেওঁ দ্ৰোণক নানা ধৰণে তিৰস্কাৰ কৰিলে আৰু ৰাজহাউলিৰ পৰা উলিয়াই দিলে। দ্ৰোণে এই কথাত মৰ্মান্তিক আঘাত পালে। তেওঁ দ্ৰুপদৰ ওপৰত চৰম প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। পৰৱৰ্তী সময়ত দ্ৰোণে কৌৰৱ আৰু পাণ্ডৱসকলৰ শিক্ষাগুৰু হিচাপে নিযুক্তি লাভ কৰিছিল। ৰাজপুত্ৰসকলৰ শিক্ষা দীক্ষা সমাপ্ত হোৱাত যেতিয়া গুৰুদক্ষিণা দিয়াৰ সময় হ'ল, তেতিয়া দ্ৰোণে ক'লে, মোৰ শিষ্যসকলে পাঞ্চাল ৰাজ্য জয় কৰি দ্ৰুপদ ৰাজক বন্দী কৰি মোৰ ওচৰত হাজিৰ কৰাটোৱেই হ'ব মোৰ বাবে গুৰুদক্ষিণা। দ্ৰোণাচাৰ্যৰ কথামতেই অৰ্জুনে পাঞ্চাল ৰাজ্য আক্ৰমণ কৰিলেগৈ। অৰ্জুনৰ হাতত পাঞ্চাল ৰাজ দ্ৰুপদ পৰাস্ত হ'ল আৰু তেতিয়া অৰ্জুনে দ্ৰুপদক বন্দী কৰি দ্ৰোণাচাৰ্যৰ ওচৰলৈ লৈ আনিলে। তেতিয়া দ্ৰোণে দ্ৰুপদক ক'লে, এতিয়া মই তোমাৰ ৰাজ্য জয় কৰিলোঁ, গতিকে পাঞ্চাল ৰাজ্যৰ বৰ্তমান ৰজা মই। তথাপি তুমি যিহেতু মোৰ বাল্যবন্ধু, গতিকে এই ৰাজ্যৰ আধা অংশ মই তোমাক দান কৰিলোঁ। এই বুলি কৈ দ্ৰোণাচাৰ্যই দ্ৰুপদক মুকলি কৰি দি বিদায় দিলে। দ্ৰুপদ ৰজাৰ অহংকাৰ দ্ৰোণাচাৰ্যই নাইকিয়া কৰিলে ঠিকেই, কিন্তু দ্ৰোণৰ এই কাৰ্যই দ্ৰুপদৰ আত্মসন্মানত আঘাত কৰিলে। গতিকে দ্ৰুপদে দ্ৰোণাচাৰ্যৰ ওপৰত প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। কিন্তু তেওঁ প্ৰতিশোধ ল'ব কেনেকৈ? কিয়নো তেওঁক সহায় কৰিবলৈ তেওঁৰ কোনো পুত্ৰ সন্তান নাই। ইতিমধ্যে দ্ৰুপদৰ এটা সন্তান জন্ম হৈছিল, কিন্তু সেই সন্তান আছিল নপুংসক, যাৰ নাম হ'ল শিখণ্ডী। গতিকে পুত্ৰ সন্তান কামনা কৰি দ্ৰুপদে এক মহাযজ্ঞৰ আয়োজন কৰিলে আৰু লগতে কঠোৰ তপ আৰু ব্ৰত পালন কৰিলে। কেইবাদিনো ধৰি সম্পন্ন হোৱা যজ্ঞৰ অন্তত দেৱতাসকল দ্ৰুপদৰ ওপৰত সন্তুষ্ট হ'ল আৰু দেৱতাসকলৰ আশীৰ্বাদ অনুসৰি সেই যজ্ঞৰ অগ্নিকুণ্ডৰ পৰা দুটি সন্তান উৎপন্ন হ'ল। প্ৰথম সন্তানটি আছিল পুত্ৰ সন্তান, দ্ৰুপদে যাৰ নাম ৰাখিলে ধৃষ্টদ্যুম্ন, আৰু দ্বিতীয় সন্তানটি আছিল এগৰাকী কন্যা সন্তান। যজ্ঞৰ পৰা জন্ম হোৱা বাবে দ্ৰুপদে কন্যাৰ নাম ৰাখিলে যজ্ঞাসিনী। যজ্ঞৰ পৰা জন্ম হোৱা এই কন্যা সন্তানটিয়েই হৈছে পূৰ্বজন্মৰ নলায়নী। দ্ৰুপদ ৰজাৰ কন্যা হোৱা বাবে পিছলৈ এই যজ্ঞাসিনীয়েই দ্ৰৌপদী নামেৰে পৰিচিত হৈ পৰিছিল। যিহেতু দ্ৰুপদ আছিল পাঞ্চাল ৰাজ্যৰ ৰজা, গতিকে দ্ৰৌপদীৰ আন এটা নাম হ'ল পাঞ্চালী। দ্ৰৌপদীৰ বিবাহযোগ্য বয়স হোৱাত পাঞ্চাল ৰাজে দ্ৰৌপদীৰ স্বয়ম্বৰৰ আয়োজন কৰিলে। দ্ৰৌপদীৰ স্বয়ম্বৰৰ খবৰ পাই ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অনেক ৰজা, মহাৰাজা, ৰাজকুমাৰ আদি আহি স্বয়ম্বৰথলীত উপস্থিত হ'ল। দ্ৰৌপদীৰ স্বয়ম্বৰৰ কথা গম পাই পঞ্চপাণ্ডৱ স্বয়ম্বৰথলীত উপস্থিত হ'ল। ৰজা দ্ৰৌপদে দ্ৰৌপদীৰ স্বয়ম্বৰৰ এক পণ ৰাখিছিল। স্বয়ম্বৰথলীত এটা স্তম্ভত এটা মাছ ওলোমাই থোৱা আছিল। মাছটোৰ ঠিক তলত থকা মাটিত এটা পানীৰ পাত্ৰ ৰখা হৈছিল, য'ত সেই মাছটোৰ প্ৰতিবিম্ব দেখা গৈছিল, আৰু মাছটোৰ ঠিক তলতে এটা চক্ৰ ঘূৰি আছিল। লগতে পাঞ্চাল ৰাজে এখন অতি গধুৰ লোৰ ধনু আৰু এডাল কাঁড় স্বয়ম্বৰথলীত ৰাখিছিল। সেই সময়তে পাঞ্চাল ৰাজকুমাৰ তথা দ্ৰৌপদীৰ ককায়েক ধৃষ্টদ্যুম্নই ভনীয়েক দ্ৰৌপদীৰ সোঁ হাতত ধৰি আলফুলে স্বয়ম্বৰ সভাগৃহৰ মাজলৈ লৈ আহিল আৰু স্বয়ম্বৰথলীত উপস্থিত সকলো অতিথিয়ে শুনাকৈ বিনম্ৰভাৱে ক'লে, হে বৰণ্য বীৰ কন্যাপ্ৰাৰ্থীসকল, আপোনালোকৰ মাজৰ যিজনে এই লোহাৰ ধনুখনত গুণ দিয়াৰ উপৰিও পানীত দেখা প্ৰতিবিম্বটো চাই ওপৰত ঘূৰি থকা চক্ৰটোৰ মাজেৰে শৰ নিক্ষেপ কৰি ওপৰৰ মাছটোক শৰবিদ্ধ কৰিব পাৰিব, তেওঁকে মোৰ ভনী দ্ৰৌপদীয়ে স্বামীবৰণ কৰিব। ইয়াৰ পিছতে বহু প্ৰতীক্ষিত প্ৰতিযোগিতা আৰম্ভ হ'ল। এজন এজনকৈ বহু খ্যাতিমান ৰাজকোঁৱৰ উঠি আহি ধনুখনত গুণ লগাবলৈ চেষ্টা কৰি ব্যৰ্থ হ'ল। অৱশেষত অৰ্জুনে ঈশ্বৰক স্মৰণ কৰি ধনুখন আলাহতে দাঙি লৈ অতি সহজে তাত গুণ লগালে আৰু ধনুত শৰ সংযোগ কৰিলে। সভাগৃহৰ আটাইয়ে বিস্ময়ত হতবাক হ'ল।
তাৰ পাছত অৰ্জুনে তলৰ পাত্ৰটোত মাছৰ প্ৰতিবিম্বটোলৈ চাই ওপৰত ঘূৰি থকা চক্ৰটোৰ বিন্ধাৰে হৰ মাৰি লক্ষ্যভেদ কৰিলে। লগে লগে তুমুল হৰ্ষধ্বনিত সভাঘৰ গুঞ্জৰিত হ'ল। উৰুলি আৰু শংখধ্বনিৰ মাজত দ্ৰৌপদীয়ে আগুৱাই গৈ অৰ্জুনৰ ডিঙিত বৰমালা পিন্ধাই দিলে। তেতিয়া দ্ৰৌপদ ৰজাই অৰ্জুনৰ হাতত দ্ৰৌপদীক অৰ্পণ কৰিলে। স্বয়ম্বৰৰ পিছত পঞ্চপাণ্ডৱে দ্ৰৌপদীসহ মাতৃ কুন্তী দেৱীৰ ওচৰত গৈ উপস্থিত হ'ল। সেই সময়ত কুন্তী দেৱী ঘৰৰ ভিতৰতে আছিল। অৰ্জুনে বাহিৰৰ পৰাই মাকক ক'লে, আই, আজি আমি কি সুন্দৰ বস্তু আনিছোঁ, চোৱাহিচোন। সেই সময়ত কুন্তী দেৱী ঘৰৰ ভিতৰত কিবা কামত ব্যস্ত আছিল। গতিকে কুন্তী দেৱীয়ে ভিতৰৰ পৰা মাত লগালে, যি বস্তু আনিছা পাঁচোজনে ভগাই লোৱা। মাতৃৰ কথা শুনি পঞ্চপাণ্ডৱ বিপাঙত পৰিল। এগৰাকী কন্যাক এতিয়া পাঁচজনে বিয়া কৰে কেনেকৈ? আনহাতে মাতৃৰ আদেশ তেওঁলোকে কেতিয়াও উলংঘা কৰিব নোৱাৰে। শেষত বহু ভাবি চিন্তি মাতৃৰ কথামতেই পঞ্চপাণ্ডৱে দ্ৰৌপদীক বিয়া কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু এনেদৰে পূৰ্বজন্মত লাভ কৰা গৌমাতাৰ অভিশাপৰ ফলত দ্ৰৌপদীয়ে পঞ্চস্বামী বৰণ কৰিবলগীয়া হ'ল। আনহাতে পূৰ্বজন্মত লাভ কৰা মহাদেৱৰ আশীৰ্বাদ অনুসৰি স্বামী হিচাপে তেওঁ লাভ কৰিলে সত্যবাদী ন্যায়পৰায়ণ যুধিষ্ঠিৰ, মহাবলী ভীম, পৰাক্ৰমী বীৰ অৰ্জুন, অত্যন্ত সুন্দৰ আৰু আকৰ্ষণীয় নকুল আৰু পৰম জ্ঞানী সহদেৱক। কিন্তু পাঁচজন ভাই ককায়েকৰ পত্নী হোৱাটো দ্ৰৌপদীৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছিল। পাঁচজন স্বামীক বিয়া কৰাই সমাজৰ মাজত পবিত্ৰ হৈ থকাটো আৰু পাঁচজন স্বামীক সমানে প্ৰেম কৰাটো যিকোনো নাৰীৰ বাবে অসম্ভৱ স্বৰূপ। কিন্তু এই সকলো প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ দ্ৰৌপদী মানসিকভাৱে দৃঢ় হৈ পৰিছিল। সেয়েহে তেওঁ পঞ্চপাণ্ডৱৰ ওচৰত কেইটামান চৰ্ত ৰাখিলে। সেয়া হ'ল, এবছৰত দ্ৰৌপদীয়ে এজন মাত্ৰ পাণ্ডৱৰ সৈতেহে বিশেষ সময় অতিবাহিত কৰিব আৰু এই এবছৰৰ ভিতৰত আন কোনো এজন ভাতৃয়ে হস্তক্ষেপ কৰিব নোৱাৰিব। বাকী চাৰিজন ভাতৃয়ে তেওঁৰ লগত থাকিবলৈ পৰৱৰ্তী 4 বছৰ অপেক্ষা কৰিব লাগিব। পঞ্চপাণ্ডৱসকলে অন্য ৰাজকুমাৰীক বিবাহ কৰিব পাৰিব, কিন্তু দ্ৰৌপদীৰ ৰাজপ্ৰসাদ আৰু পৰিয়ালৰ অংশ হ'ব নোৱাৰিব। পঞ্চপাণ্ডৱসকলে যদি কেতিয়াবা কোনো ৰাজ্যত ৰাজত্ব কৰে, তেনে ক্ষেত্ৰত দ্ৰৌপদীকে সেই ৰাজ্যৰ ৰাজৰাণীৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। আৰু এনেদৰেই দ্ৰৌপদীয়ে 5জন স্বামীৰ সৈতে বৈবাহিক জীৱন অতিবাহিত কৰিছিল। 5জন স্বামীৰ সৈতে বিবাহ হৈও দ্ৰৌপদী আছিল সতী। পূৰ্বজন্মত গৌমাতাৰ পৰা লাভ কৰা আশীৰ্বাদ অনুসৰি এজন পাণ্ডৱৰ সৈতে এবছৰ থকাৰ পিছত দ্ৰৌপদীয়ে মহাদেৱৰ তপস্যা কৰি মহাদেৱৰ আশীৰ্বাদত পুনৰ কুমাৰিত্ব ঘূৰাই পাইছিল। সেয়েহে পঞ্চস্বামীৰ লগত বিবাহ হৈও দ্ৰৌপদী আছিল সতী। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি ওচৰতে থকা লাইক বাটনটো প্ৰেছ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।